ফাইনেলি আজি ৰোচন ইলেক্ট্ৰনিক্সত মই আপোনালোকৰ ৰিয়েলমি চিৰিজৰ গোটেইকেইটা মোবাইলে দেখাম। তো আপোনালোকে চাই ল'ব আৰু এটা লাইভ ডেমো আপোনালোকক দেখাই আছোঁ, এইটো চাই লওক। তো নেক্সট চেমচাং দেখাম নেক্সট ভিডিঅ'ত, তো আপোনালোকে গম পাব। তো আপোনালোকে ৱেইট কৰক আৰু চাই লওক ভাইটি। তো এইটো কোনটো চিৰিজ হয়? এইটো আপোনাৰ ৰিয়েলমি 14X মডেল হয়। হয়, এইটো আপোনাৰ দুটা ভেৰিয়েণ্টত আহে। হয়। এটা 6GB আহিব, এটা 8GB আহিব। ইয়াৰ প্ৰাইচটো? আপোনাৰ ৱাটাৰপ্ৰুফ ফোন হয়। হয়। IP69 সৈতে আহিব আপোনাৰ। মই এইটো লাইভ ভিডিঅ'তে আপোনাক দেখাই আছোঁ। হয় হয় এইটো পানীত মই এটা ডুবাই দিছোঁ চাব পাৰে ফোনটো। এইটো আপোনাৰ IP69 হয়। এইটো একো নহয়, পানীত সোমাই দিলে একো নহয়। পানীত সোমাইলে একো নহয়, একো নহয়, মানে একো প্ৰব্লেম নাই, আধা ঘণ্টালৈকে পানীত থৈ দিলে এইটো ফোন বেয়া নহয়। বেয়া নহয়। বেয়া নহয়। তো আপোনাৰ দেখা পাইছে একদম লাইভ। ডেপটোলৈকে পানীত থ'ব পাৰে, কোনো প্ৰব্লেম। এইটো মানে অন হৈ আছে, আপোনালোকে গম পাইছে। হৈ আছে, এইটো অন চাব পাৰে। এয়া অফ হৈ গৈছে, দেখা পাইছে আপোনালোকে। আকৌ অন কৰা হ'ব, এয়া অন কৰা হ'ব। পূৰা কাম কৰি আছে। তো ইমান একো চিন্তা কৰিবলগীয়া একো নাই। ৰিয়েলমি বহুত এটা ভাল কোম্পানী হয় স্মাৰ্টফোনৰ। তো এইটোৰ দাম কিমান হ'ব? এইটো আপোনাৰ 15,000 টকাত দি আছে আপোনাৰ 6GB ৰেমৰ, আৰু 8GBটো 16,000 দি আছে। 16,000 টকাত দি আছে। আৰু নেক্সট বাকী চিৰিজখিনি এইবোৰ মডেল আহি যাব আপোনাৰ 12X আছে, 14X টো ক'লোৱে এতিয়া। হয়। 13 বুলি এটা মডেল আহিব, হয়। 13 প্লাছ আহিব, হয়। 13 Pro আহিব, 13 Pro প্লাছ আহিব, আৰু এইটো একদম লেটেষ্ট আহিছে আপোনাৰ 14 Pro প্লাছ। এইটো কেইদিনমান আগত লোৱা হৈছিলে এটা। তাৰপিছত এইটো কিন্তু ভাল, কেমেৰা কোৱালিটিও ভাল,